স্ক্ৰীণত আপোনালোকে দেখিছে এয়া বকো শিক্ষাখণ্ডৰ অধীনস্থ বন্দাপাৰাস্থিত বন্দাপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণ। বকো শিক্ষাখণ্ডৰ অধীনস্থ বন্দাপাৰাস্থিত এই বন্দাপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক লৈ আছে এটা ভাল খবৰ, কিয়নো এই বিদ্যালয়খনে লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনিৰ দুটাকৈ আৱাস গৃহ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ দুটাকৈ আৱাস গৃহ লাভ কৰিলে এই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে। আৰু স্ক্ৰীণত আপোনালোকে দেখিছে এই পথাৰখন পিছফালে বিদ্যালয়খনৰ পিছফালে আছে এই পথাৰখন, আৰু এই পথাৰখনতে নিৰ্মাণ হ'বলৈ গৈ আছে দুটাকৈ আৱাস গৃহ আৰু ছাত্ৰ আৰু ছাত্ৰী উভয়ৰ বাবে পৃথকে পৃথকে নিৰ্মাণ হ'ব দুটাকৈ অত্যাধুনিক হোষ্টেল। আৰু আজি সমগ্ৰ দেশজুৰি আচলতে ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান চমুকৈ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ DAJGUA যি অভিলাষী আঁচনি, সেই অভিলাষী আঁচনিৰ অধীনতে এনেদৰে দেশজুৰি বিশেষকৈ জনজাতীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে হোষ্টেল নিৰ্মাণৰ বাবে যি আঁচনি গ্ৰহণ কৰিছিল তেওঁলোকে সেই আঁচনিৰ আজি শুভ উদ্বোধন কৰা হয়। অসমৰ 100ৰো অধিক বিদ্যালয়ৰ ভিতৰতো আছে এই বকো শিক্ষাখণ্ডৰ অধীনস্থ বন্দাপাৰাস্থিত বন্দাপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়খনো। প্ৰায় 3,90,00,000 ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই যি অভিলাষী আঁচনি শুভাৰম্ভ কৰা হয় স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু বিদ্যালয় পৰিচালনাৰ সভাপতি ডিম্বেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিভিন্ন দল সংগঠনৰ লগতে কেইবাগৰাকীও বিশিষ্ট সমাজসেৱক উপস্থিত থাকে। আৰু এই শুভাৰম্ভণিৰ যি কাম সেয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা ডাঙৰীয়াই কৰে, আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিৰ দুটাকৈ ছাত্ৰ ছাত্ৰীৰ বাবে যি হোষ্টেল নিৰ্মাণ হ'বলৈ গৈ আছে, এই আঁচনি পাই আচলতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বন্দাপাৰাবাসী ৰাইজ, পৰিচালনা সমিতিৰ লগতে অভিভাৱকসকল। আৰু এই যি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল, ইয়াত উপস্থিত যিসকল বিশিষ্ট ব্যক্তি আছিল তেওঁলোকেও তেওঁলোকৰ ভাষণ প্ৰসংগত এই আঁচনিয়ে দুখীয়া ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ জনজাতীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিহেতু এই আঁচনি গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা, এই আঁচনিয়ে সেইসকল ছাত্ৰ ছাত্ৰীক অধিক লাভান্বিত কৰিব বুলি ইতিমধ্যে তেওঁলোকে ভাষণ প্ৰসংগত উল্লেখ কৰিছে। স্ক্ৰীণত আপোনালোকে দেখি আছে, পুনৰবাৰ জনাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ ধৰতী আভা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আঁচনিৰ অধীনত এই যি হোষ্টেল নিৰ্মাণ কাৰ্য বিদ্যালয় তাৰে এটা বিদ্যালয় হৈছে কামৰূপ জিলাৰ বকো শিক্ষাখণ্ডৰ অধীনস্থ বন্দাপাৰাস্থিত বন্দাপাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু এনেদৰে আজি এই বিদ্যালয়ৰ প্ৰাংগণ গৃহতে আৱাস দুটাৰ যি আধাৰশিলা স্থাপন, সেই আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ মন্তব্য পৰিচালনা সমিতিৰ সভাপতি ডিম্বেশ্বৰ দাস ডাঙৰীয়াৰ মন্তব্য শুনাৰ পূৰ্বে কৰিব বিচাৰিছোঁ, এই যি হোষ্টেল নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰা হ'ল এয়া কেন্দ্ৰীয়ভাৱে কৰা হৈছে। আৰু নতুন দিল্লীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই যি আঁচনি এই আঁচনিৰ শুভাৰম্ভ কৰে আৰু ভাৰ্চুৱেলি সমগ্ৰ দেশজুৰি এই আঁচনিৰ শুভ উদ্বোধন কৰা হয়। এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ এই সম্পৰ্কত পৰিচালনা সমিতিৰ সভাপতি ডিম্বেশ্বৰ দাস ডাঙৰীয়াৰ যি মন্তব্য, সেই মন্তব্য আছে সেয়া শুনাইছোঁ আপোনালোকক। আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি ধৰিত্ৰী আভা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযানৰ কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি আজি শিলান্যাস আৰু ফলক উদ্বোধন কৰা হ'ল। এই ঠাইতে আমি হোষ্টেলখন নিৰ্মাণ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে ছাত্ৰ আৰু ছাত্ৰী 11গৰাকী থাকিব পৰাকৈ ছাত্ৰৰ কাৰণে এটা আৰু ছাত্ৰীৰ কাৰণে এটা আমি নিৰ্মাণ কৰা কেন্দ্ৰ চৰকাৰে 3 কোটিৰো অধিক টকা ইয়াত ব্যয় কৰিব। গতিকে আমি সমূহ ৰাইজে ইয়াত উপস্থিত হৈ আজি এই কাৰ্যসূচী সমাপ্ত কৰিছোঁ। কোনে উদ্বোধন কৰিলে ইয়াতে? এই অনুষ্ঠানটো উদ্বোধন কৰিছে আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মাননীয় সোণাৰাম ৰাভাদেৱে। লগত সহায় কৰিছে বিশিষ্ট অতিথি, বিশিষ্ট ব্যৱসায়ী তথা এই সমাজসেৱক আমাৰ ৰাজু মেচ আৰু আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহেন্দ্ৰ বৰদেৱে। তাৰ লগতে আমাৰ ৰাইজে উপস্থিত থাকি আজি এই শুভাৰম্ভ কামটো সমাপ্ত কৰে।